Okay. নমস্কাৰ আমি গুৱাহাটী মেডিকেল কলেজৰ 1982 চনত সোমোৱা MBBS বেটছৰ বন্ধুখিনি মিলি এভাৰগ্ৰীণ GMC 82 এই নামেৰে আমি এটা ইউটিউব চেনেল আমাৰ বেটছৰ এটা ইউটিউব চেনেল আছে ষ্টেইং ছেফ ইন কোভিড আৰু এই ইউটিউব চেনেলৰ জৰিয়তে আমি এতিয়ালৈকে বহুতটা ইউটিউব ভিডিঅ'জ আমি উলিয়াইছো যিবোৰ ভিডিঅ'ত ৰাইজক সাধাৰণ কথাবোৰ এই বৰ্তমান পৰিস্থিতিত এই কোভিডৰ দিনত কি কথাত আমি সাৱধান হ'ব লাগে কি কথা আমি জানিব লাগে আমি বেলেগ বেলেগ ধৰণৰ কথাবোৰ আমি আগতে আলোচনা কৰিলো আমি সাধাৰণ সাৱধানতাৰ কথা আলোচনা কৰিলো আমি মানসিক সমস্যাৰ কথা আলোচনা কৰিলো এইবাৰ আমি আলোচনা কৰিবলৈ লৈছো দুটা বস্তুৰ ওপৰত এটা হ'ল আমাৰ এতিয়া বৰ্তমান আমাৰ হাতত কি পৰীক্ষা কৰিব পৰা সুবিধা আছে কোভিড আছে নে নাই জানিবৰ বাবে আৰু দ্বিতীয়তে কোভিডৰ ৰোগ হৈ পেলাই কোনোবা এজন ৰোগী ঢুকালে সেই বিষয়ত মানুহৰ মনত বহুত কৌতূহল আছে বহুত ভুল ধাৰণা আছে এই কথাবোৰ আমি অকণ আপোনালোকৰ আগত আলোচনাত লৈ আনিব বিচাৰিছো মোৰ লগত মোৰ নাম ডক্টৰ গৌতম খাও মই ENT স্পেচিয়েলিষ্ট গুৱাহাটীত থাকো মোৰ লগত আছে ডক্টৰ প্ৰদীপ কুমাৰ ঠাকুৰীয়া তেওঁ তেজপুৰ মেডিকেল কলেজৰ প্ৰফেচাৰ ফৰেনচিক সায়েন্সৰ আৰু ডক্টৰ শাহ আলম শেখ তেওঁ পেথলজি ডিপাৰ্টমেণ্টত শিলচৰ মেডিকেল কলেজ আমি তিনি বন্ধুৱে মিলি আপোনালোকৰ আগত কিছুমান কথা দাঙি ধৰিবলৈ ওলাইছো এইটো একো ফৰ্মেল আলোচনা নহয় আমি ইনফৰ্মেলি আপোনালোকৰ লগত কথা পাতিব বিচাৰিছো প্ৰথমতে মই শাহ আলমকে অকণ কথা এটা সুধো কাৰণ মোৰ নিজৰে কিছুমান কথাত অকণমান কেতিয়াবা খেলি মেলি এটা লাগি যায়গে যে এতিয়া বৰ্তমান আমাৰ হাতত যে বেলেগ বেলেগ টেষ্টবোৰ আহি গৈছে কোনটো টেষ্ট সুবিধাৰ কোনটো টেষ্ট অসুবিধাৰ বহুত পেচেণ্টৰ মনত এইটো লৈ পেলাও এটা মানে কিছুমান ক্লিয়াৰ আইডিয়া নাই তো আমাক আমিতো লক্ষণবোৰৰ কথা জানোৱেই কেৱল কাগজে পত্ৰই লিখি আছে আৰু লক্ষণ নথকা মানুহৰ কথাও আমি জানো সেইকাৰণে আমি এতিয়া বৰ্তমানে শাহ আলমে আমাক কামখন কোৱাচোন এই টেষ্টবোৰৰ কথা নমস্কাৰ মই ঠিক আছে না হয় শুনি আছো আচ্ছা এই যে একচুয়ালি COVID-19 এটো ইনফেকশন এটা ভাইরাল ইনফেকশন হয় আৰু এই ভাইৰাছটো যেতিয়া ইনফেকশন যেতিয়া হয় এই ভাইৰাছটো জেনাৰেলি কি হয় আমাৰ শ্বাস প্ৰশ্বাসৰ যেটো সিস্টেম আছে শ্বাস প্ৰশ্বাস নলী আপাৰ ৰেসপিৰেটৰি ট্ৰেক্ট আমি যাক কওঁ তাৰ ভিতৰত নাকৰ ভিতৰত থাকে তাৰ পিছত অৰফেৰিংস মানে ডিংগিৰ ভিতৰত ফেৰিংসৰ ওচৰত থাকে আৰু মিউকোজেল সাৰফেস যেনেকৈ চকুৰ মিউকোসা এইবিলাকত সাধাৰণতে এই ভাইৰাছটো বেছিকে এই সেলবিলাকতে বেছিকে থাকি যায় গতিকে কি হয় সিম্পল ভাবে তাৰ পৰা আমি স্যাম্পল কালেকশন কৰিব পাৰো নাকৰ কৰিব পাৰো নাকৰ তাৰপিছত ফেৰিংসৰ ভিতৰৰ পৰা অৰ্থাৎ ডিংগিৰ ভিতৰৰ পৰা তাৰ পিছত আপোনাৰ কেতিয়াবা হেৰি ইভেন কেতিয়াবা লাঙৰ পৰা যদি আমি আনিব স্পুটাম যেটো কফ বুলি কওঁ হা খেকাৰটোৰ পৰাও আমি এই টেষ্টটো কৰিব পাৰো আৰু এই টেষ্ট কৰিব পৰা যায় কিন্তু কথাটো হ'ল এই টেষ্ট বিলাকৰ ভিতৰত বৰ্তমানলৈ যিমানবোৰ টেষ্ট এভেইলেবল আছে তাৰ ভিতৰত ৰিয়েল টাইম PCR মানে ৰিয়েল টাইম PCR হল এটা টেষ্ট যেটো হল ভেৰি সফিস্টিকেটেড টেষ্ট হয় কিন্তু ইট ইজ মোর অথেন্টিক হয় এই টেষ্ট এই ভাইরাসটো এটা RNA ভাইরাস এই ভাইরাসটো পৰা আপনি এক্সট্ৰাক্ট কৰি ৰিয়েল টাইম PCR তাৰ নিউক্লিক এসিডটো দেখা হয় which is more accurate খুব একুৰেট হয়তো খুব কনফার্ম হয়তো এটা একটা টেষ্ট হয় যেটো বৰ্তমানলৈ এভেইলেবল আছে খালি ইয়াৰ এটা অসুবিধা হল যে নাম্বার অফ টেষ্ট কৰিবৰ কাৰণে বহুতখিনি সময় লাগে দিনত এটা মেচিনে বেছি কৰিব নোৱাৰে ম্যাক্সিমাম 200-300 টেষ্ট কৰিব পাৰে সেকেন্ডলি টেষ্টটো টাইম কনজিউমিং হয় কিন্তু একিউৰেসি ইজ যেটো মানে আমি নিৰ্ভৰযোগ্যতা কম হেটো বহুত বেছি এটো টেষ্ট হয় আৰু কিছুমান টেষ্ট ওলাই আছে হা আৰু কিছুমান টেষ্ট ওলাই আছে তাৰ ভিতৰত হল
আছে ৰেপিড ডায়াগনষ্টিক টেষ্ট RDT এইটো ৰিসেন্টলি হৈ আছে এইটোত কি হয় এইটো সেক্ৰেশনৰ পৰা কৰা হয় ইয়াত টেষ্টটো খুব কম সময়ত কৰা হয় এইটো 30 মিনিটৰ ভিতৰত কৰা এইটো এটা কাৰ্ড টেষ্টৰ দৰে যেনেকৈ আমাৰ প্ৰেগনেন্সি টেষ্ট কৰা হয় হেপাটাইটিস বি HIV টেষ্ট যেনেকৈ কাৰ্ড টেষ্ট তেনেকা ধৰণৰ কাৰ্ড টেষ্ট হয় তাতেও কন্ট্ৰোল আৰু পজিটিভ নেগেটিভ এনেকা থাকে ইয়াত জেনাৰেলি কি হয় ইমিউনোগ্লোবুলিন জি ইমিউনোগ্লোবুলিন এম বা কেতিয়াবা দুইটাৰে প্ৰেজেন্স আৰু অ্যাবসেন্স দেখায় এই খালি ইম্পৰ্টেন্ট কথা কি যে টেষ্টৰ খুব কম সময়ত আমি কৰিব পাৰো 30 মিনিটৰ ৰিজাল্টটো আহি যায় কিন্তু যদি হয় দ্যাট ইন্ডিকেটস এইটো মিন কৰায় যে মানুহজন চাহে সিম্পটমেটিক হওক অৰ এসিম্পটমেটিক অৰ্থাৎ তেওঁৰ যিবিলাক লক্ষণ সৰ্দি কাহ বা ইত্যাদি বা বুকুৰ বিষ শ্বাস প্ৰশ্বাসৰ অসুবিধা এইবিলাক থাকক বা নাথাকক প্ৰেজেন্টলি বা অলপকে যদি আছিল তাৰ মানে মানুহটো এইটো ভাইৰাছত ইনফেকশন হৈছিল আৰু এই ইনফেকশনটো এই টেষ্টত পজিটিভ দেখাইছে মানে তেওঁ আছে তেওঁৰ ইনফেকশন আছিল গতিকে তেওঁ এইটোৰ ওপৰত বেছ কৰি তেওঁ নিজে সাৱধানতা অৱলম্বন কৰিব পাৰে ফেমিলিৰ পৰা সাৱধান আৰু চাৰিওফালে ওচৰে পাজৰে যিমানবোৰ মানুহ আছে সেইবিলাকৰ পৰা ডিসটেন্স মেইনটেইন কৰি তেওঁ নিজকে সাৱধান কৰি ৰাখিব পাৰে আৰু সোসাইটিক সেভ কৰিব পাৰে কিন্তু যদি এই মানুহ এই টেষ্টত RDT টেষ্টত যদি তেওঁ নেগেটিভ ওলায় তেতিয়াহলে তেওঁৰ কাৰণে কিন্তু ৰিএচিআৰ যেটা RCR কৰা হয় এটো কিন্তু কৰিবই লাগিব কাৰণ হেটো যে নিউক্লিক এসিডটো যদি ডিটেক্ট নহয় দ্যাট মিন্স মানুহজন ৰিয়েলি নেগেটিভ তাৰ মানে চাহলম মই যেটো বুজি পাইছো যে RT এই যেটো ৰেপিড টেষ্টটো কৰি পেলাই যদি মানুহ এজনৰ পজিটিভ ওলাই তেতিয়াহলে মানুহজনৰ নিৰ্দিষ্টভাৱে ইনফেকশন আছে আৰু যদি ইনফেকশন আছে নাই বুলি ক'ব নোৱাৰি এই বোলালে নাই বুলি ক'ব নোৱাৰি বোলে মানুহজনে বোলে নিশ্চিন্ত হৈ গলো মোৰ বেমাৰ নাই এই বুলি ক'ব নোৱাৰে কিন্তু RT-PCR হেটো নোৱাৰে অতি এপে তোমালোকৰটো আৰম্ভ কৰিছে নেকি এটো RT ৰেপিড টেষ্টটো কৰিছে ৰিসেন্টলি আৰম্ভ হৈছে হয় তো এতিয়া মই গৌতম খান্দলৈ প্ৰশ্ন এটা কৰিব খুজিছো তোমালোকে ক্লিনিচিয়ান হিচাপে পেশেন্ট চাই আছা হয় স্টিগমাৰ কথা কৈছো আমি যেতিয়া ৰোগী এজন ডাক্তৰৰ ওচৰলৈ আহে ৰোগীজনে দুটা সংকটত ভোগে ৰোগীজনে ভাবিব পাৰে যে মই নিগেটিভ তথাকথিতভাৱে মই এটা নিগেটিভ হৈ আছো ডাক্তৰজন যদি পজিটিভ হয় মোৰ কি হ'ব তেনেকুৱা অৱস্থাত তেনেকুৱা এটা কন্ডিশনত আইস ব্ৰেক কেনেকে কৰা হয় যে মই ৰোগীজনৰ কনফিডেন্সত ললো আৰু ৰোগীজনৰ কনফিডেন্সত লৈছে যে ডাক্তৰজন কৰোনা এতিয়া একদম খুব প্ৰয়োজনীয় প্ৰশ্ন বুলি ক'ব লাগিব প্ৰতিবেদনৰ কথা সুধিছা এতিয়া কি হয় বহুত পেশেন্টে আমাক ফোনত কথা পাতে যে মোৰ অমুক তমুক হৈছে তেতিয়া আমি যিখিনি পাৰো ফোনেৰে শেষ কৰি দিলো যেতিয়া নোৱাৰি ফোনেৰে আমি দেখিছো এনেকে কাৰোবাৰ ডিঙিত কিবা এটা হৈ আছে মই দৰৱ কিবা এটা কলো মানুহজনে ভাল পোৱা নাই তেতিয়া সন্দেহ হয় যে মই ডিঙিটো পৰীক্ষা কৰিব লাগিব তেতিয়া সেই মানুহজনক যেতিয়া আমি মাতিব খোজো বহুত মানুহে এনেকুৱা কয় স্যাৰ যাম জানো হস্পিটেলত ইমান ভয় লাগিছে কোভিড ছবিড হৈ আছে কাৰণ বহুত হস্পিটেলতো কোভিড ৰোগী আছে বা ধৰা পৰিছে বুলি গম পায় বা হস্পিটেলৰ কৰ্মচাৰী হৈছে বুলি গম পায় তেতিয়া আমি ক'বলগীয়া হয় যে চাওক এক নম্বৰ কথা হৈছে যে আমি ৰোগী এজন হস্পিটেললৈ আহিলে স্ক্ৰিনিং কৰোঁ স্ক্ৰিনিং কৰি পেলাই যিমানখিনি পাৰি কাৰোবাৰ লক্ষণ থাকিলে আমি তাতেই বাধা দিওঁ আৰু আমাৰ সকলো ষ্টাফ আৰু বিশেষকৈ ডক্টৰখিনিয়ে সম্পূৰ্ণভাৱে প্ৰটেক্টিভ বস্তু পিন্ধি থাকোঁ যাতে আপোনাৰ পৰাও বেমাৰ আমাৰ তালৈ নাহে আৰু আমাৰ বেমাৰ আমি বেমাৰৰ বীজাণু আমাৰ তাত থাকিলেও যাতে আপোনাৰ তালৈ নাযায় সেইকাৰণে আমি সংক্ৰমণ নহ'বৰ কাৰণে এইখিনি গোটেইখিনি সাৱধানতা লওঁ বৰ্তমান পৰিস্থিতিত এই যে ৰেপিড টেষ্টটো হৈছে সেইটো লৈ পাই ইণ্টাৰেষ্টিং ঘটনা এটা হৈ আছে বহুত মানুহৰ প্ৰশ্ন হৈছে স্যাৰ আমি হস্পিটেললৈ গ'লে আমাক টেষ্ট কৰি দিব নেকি সেইটো এটা নতুনকৈ আৰম্ভ হৈছে এতিয়া যে হস্পিটেললৈ অহাৰ লগে লগে টেষ্ট কৰি দিব নেকি টেষ্ট কৰি দিলে যদি আকৌ পজিটিভ ওলাই বাহিৰে মোক কোৱাৰেণ্টাইন কৰি দিব নেকি লৈ যাব নেকি ধৰণৰ সমস্যা চিন্তা এটাও মানুহৰ মনলৈ আহিব লাগিছে সুন্দৰ কথা ভাল ডিসকাশন হৈ আছে আজি আমাৰ মেইন কনসাৰ্নটো আছিল কোভিডৰ লৈ স্টিগমা আৰু ডিসপোজেল মিটকৰ মানে লাষ্ট ৰাইটস যিখিনি সেইখিনি লৈ পেলাইছিল সেইখিনি লৈ বহুত কনফিউজন হৈ আছে সমাজত কবাত গোলমাল লাগিছে স্মশানত নিবলৈ দিয়া হোৱা নাই পুৰিবলৈ দিয়া হোৱা নাই ইভিন আপোনজনক মানুহে গ্ৰহণো কৰা নাই য'ত চৰকাৰী সহযোগিতা কৰিছে বা চিকিৎসা কৰ্মীও সহযোগিতা কৰিছে আমি আসলতে ডিসকাশন কৰিব ওলাইছিল সেইটো বিষয় আমাৰ কেন্দ্ৰীয় বিষয় আছিল সেইটো
সেই ক্ষেত্ৰত কি আহ্বান দিবা এতিয়া মই পিছৰখিনি কম এজ এ ক্লিনিচিয়ান আমি ক্লিনিচিয়ান হিচাপে এটা ঘটনা চোৱা প্ৰদীপ আমি এতিয়ালৈকে আমাৰ হস্পিটেলবোৰত আমি কোভিড পেশেন্ট ৰখা নাছিলোঁ সেইকাৰণে আমাৰ সেই সমস্যাটোৰ সন্মুখীন ডিৰেক্টলি হ'বলগীয়া হোৱা নাছিলে যদিও আমাৰ প্ৰতিভা জনা শুনা মানুহ কাৰোবাৰ যদি কোভিড ৰোগী আছে তেওঁলোকে হয়তো খুব ভয় খাইছে যদি কিবা এটা হয় আমি কি কৰিম কাৰোবাৰ আমি শুনিবলৈও পাইছোঁ কাগজে পত্ৰ দেখিছোঁ বা ৰেডিঅ'ত দেখিছোঁ কাৰোবাৰ কোনোবা ৰোগী ঢুকাইছে তেওঁলোকে ৰোগীক লগ পাব পৰা নাই বা তেওঁলোকে ডেড বডি নিজৰ হাতলৈ আনিব পৰা নাই এনেকুৱা ধৰণৰ কথাও বহুত হৈছে তো এই গোটেইবোৰ আচলতে আমি মানুহে কোনোবাই সুধিলে এজ এ ফিজিচিয়ান আমাক যদি খোজে যে তাৰ কি হ'ব কি নহ'ব আমাৰ গভৰ্ণমেণ্টৰ বেলেগ বেলেগ SOP বুলি কয় ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰট'কল সেইমতে সময়ে সময়ে হৈছে এইবোৰৰো সংশোধন হৈ আছে বদলি হৈ আছে মডিফিকেশ্যন হৈ আছে কিন্তু মানুহক কোৱা যায় যে কথাটো হ'ল যে আপোনালোকক কিয় দিয়া নাই ডেড বডি কাৰণ তাৰ ভিতৰত তেওঁ এটা ৰোগৰ পৰা ঢুকাইছে সেই বীজাণুটো তেওঁৰ গাৰ ভিতৰত আছে তো বীজাণুটো গাৰ ভিতৰত আছে কাৰণে আপোনালোকৰ তালৈও সেইটো সংক্ৰমণ হ'ব পাৰে সেই কিছুমান সাৱধানতা মানি চলিবই লাগিব আৰু সেই সাৱধানতাটোৰ বিষয়ে অৱশ্যে তুমি বেছি ভালকে জানিবা কাৰণ আমি এই পৰিস্থিতিটো সঁচাকৈ সন্মুখীন হ'বলগীয়া হোৱা নাই এতিয়ালৈকে কাৰণ আমি ডিৰেক্টলি কোভিড ৰোগীৰ লগত লাগিবলগীয়া হোৱা নাই আমি কোভিড সন্দেহ থাকিলে এতিয়ালৈকে আমি মেডিকেল কলেজলৈ বা কোভিড হস্পিটেললৈ পঠিয়াই দি আছোঁ এতিয়া হয়তো আমাৰ প্ৰাইভেট হস্পিটেলবোৰতো কোভিড ৰোগী ৰখাৰ লগে লগে আমি সেই সমস্যাবোৰৰ সন্মুখীন হ'ব লাগিব চাহ আলমে কিবা নাই এইটো এই যে মোৰ তেনেকে এটা বিশেষ ক'বলগীয়া তেনেকে নাই যে কোভিড পেশেন্টৰ মানে আমাৰ তিনিজনৰ ভিতৰত একচুয়ালি এইটো সাবজেক্টৰ এইটো বিষয়ত সবতকৈ বেছি প্ৰদীপেই জানে কাৰণ তেওঁ ওতঃপ্ৰোতভাৱে জড়িত এইটো প্ৰদীপ আমাক অকণ মই দুটামান কথা এতিয়া যোগ দিব খুজিছো ষ্টিগমাৰ কথাটো প্ৰথমতে কওঁ ষ্টিগমা কি আমি সবে জানো সাধাৰণ ৰাইজেও জানে ষ্টিগমা আঁতৰাবলৈ দুটা বস্তুত আমি গুৰুত্ব দিব লাগিব প্ৰথম ৰোলটো হ'ব কমিউনিটি লিডাৰৰ সোসাইটিত যিবিলাক লিডাৰ থাকে 2 নম্বৰ হ'ব ফিজিচিয়ানৰ যিজনে ট্ৰিটমেন্ট কৰিছে সো এই ক্ৰাইসিছত এতিয়া আমি এটা বৰ ক্ৰুচিয়েল ষ্টেজত আহি পৰিছো মই অনুভৱ কৰিছো মানে কোভিড ফাইটিংৰ এটা বহুত ক্ৰুচিয়েল ষ্টেজ এটাত আহিছো এতিয়া আমাৰ ৰোল বহুত কমিউনিটিৰ যিখিনি লিডাৰ থাকে তেওঁলোকৰ ৰোল প্লাস আমি যিখিনি ট্ৰিটমেন্টৰ লগত জড়িত আছো সেইখিনি ৰোল আমি সবে আসলতে বুজাব লাগিব ডিস্টিগমেটাইজ কৰিবলৈ ষ্টিগমা আঁতৰাবলৈ যে কৰোনা কোনো পাপৰ ফলত হোৱা নাই বহুতে তেনেকৈ ভাবে পৰজন্মৰ পাপৰ ফলতে হল নেকি এজন ঘুৰি আছিলে মোৰ কেলে হল তাৰ কেলেই নহল মোৰ পজিটিভ দিলে তাৰ কিয় হলে বহুতে আকৌ কনফিউজনত আছে যে মোৰ কোনো লক্ষণে নাই পজিটিভ বুলি কৈছে আৰু মোক লৈ আহিছে এই বিষয়ত আমাৰ এডমিনিষ্ট্ৰেচনে ভালকে বুজাই দিছে কি কাৰণত আনা হয় কি কাৰণত কৰোনা ৰোগী এজনক হস্পিটেলত ৰাখা হয় বা কোৱাৰেণ্টাইন কৰা হয় এতিয়া আমি মৃত অৱস্থাত কি হয় এটো এটা সঁচাকে বৰ ডাঙৰ ক্ৰাইসিস আমি নিজেও দেখিছো আমি যেতিয়া হস্পিটেলত কাম কৰি আছো চৰকাৰী চিকিৎসালয়ত মৃত অৱস্থাত আমি ৰোগী পাইছো বহুত আমি আপোনজন পাইছো এজন দুজন যিবিলাক আমি নিজে এটেন্ড কৰিছো আমি দেখিছো যে আপোনজন মৰাৰ আগতে সকলোৱে কান্দে সকলোৱে দুখ প্ৰকাশ কৰে আমিও দুখৰ সমভাগী হৈছো আমিও হয়তো কাউন্সেলিং কৰিছো তেতিয়া আমি সুধো যে আপুনি আপোনাৰ এতিয়া যিজন আপোনাৰ আপোন মানুহজন মৰিছে তেওঁক আপুনি চাব নেকি দুই এটা আমি এনেকুৱা ঘটনা পাইছো যে স্যাৰ আমি নাচাও তেওঁলোকে হিয়া ঢাকুৰি কানিছে আমি কৈছো যে আমাৰ যিখিনি ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰচিডিউৰ আছে আপোনাৰ আমি সকলো ফলো কৰিম আপোনাক পিপি দিম ডাক্তৰে যি পিনে পিপি দিম লগত চিকিৎসা কৰ্মী যাব দেখুৱাই আনিব আপুনি যদি চাব কৈছে মৃতকজনক চাব পাৰে বহুতে কৈছে যে আমি নাচাও তাৰ মানে কি তাৰ মানে এটা হল ষ্টিগমা কিবা কাৰণত মই বেমাৰটো লৈ আহোঁ বুলি বেলেগে ভাবিব নেকি কমিউনিটিৰ মই মোৰ মৃতদেহৰ কাষলৈ গলো 2 নম্বৰটো মানুহৰ অবিশ্বাস ভয় কৰে চোৱাৰ লগে লগে মই পাই যাম এতিয়া প্ৰশ্নটো হল আপোনালোকে যদি কমিউনিটিৰ মানুহখিনে যদি ভাবিছে যে মই চোৱাৰ লগে লগে পাই যাম আমি চিকিৎসা কৰ্মীসকলে কেনেকৈ পিপি পিনি 8 ঘণ্টা 12 ঘণ্টা ডিউটি কৰি থাকিম আপোনালোকে ভাবক একেই মানুহ একেই তেজমংহৰ মানুহ একেই চিন্তাধাৰা একেই কাজ কৰ্ম তো এইখিনি আমি ডিস্টিগমেটাইজ কৰিব লাগিব আমি বুজিব লাগিব এইখিনি এটা সৰু মেছেজ
এটা মৃত অৱস্থাৰ পিছত যেতিয়া মানুহজন ঢুকায় তেতিয়া চৰকাৰী কিছুমান আইন কানুন আছে নিয়ম আছে আৰু আমি কিছুমান প্ৰচিডিউৰ মানে ফলো কৰো সেইবোৰ হ'ল যে কি মৃত বডি এজন কৰোনা আক্ৰান্ত ৰোগী এজন মৃত হোৱাৰ পিছত মৃত ঘোষণা কৰা হোৱাৰ পিছত জীয়াই থাকোঁতে মানুহজনৰ যিখিনি অধিকাৰ আছিল মৃতদেহ এটাৰো বহুতখিনি অধিকাৰ আছে আমি পাহৰি যাওঁ মৃত মানে শেষ নহয় মানুহজনৰ তেতিয়াও বহুত অধিকাৰ থাকে গণতান্ত্ৰিক অধিকাৰ জীয়াই থাকোঁতে যেনেকৈ থাকে মৃতদেহৰো এই তেনেকুৱা ধৰণৰ কিছু অধিকাৰ আছে তো লেই সেই কৰাৰ কোনো প্ৰশ্ন নাহে প্ৰথম কথা হ'ল যেতিয়া মানুহজনৰ মৃত বুলি ঘোষণা কৰা হয় কৰোনা ৰোগী এজনক ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰট'কল ফলো কৰি পেলাই বাকিবোৰ কাম কৰা হয় যেনে ৰোগীজনক এটা ইম্পাৰমিয়েবল বডি বেগত ভৰোৱা হয় ইম্পাৰমিয়েবল মানে বাহিৰৰ বস্তু ভিতৰলৈ সোমাব নোৱাৰে ভিতৰৰ বস্তু বাহিৰলৈ সোমাব নোৱাৰে আৰু চৰকাৰী নিয়ম অনুসাৰে তেনেকুৱা বেগৰ ছাপ্লাই আছে আৰু তেনেকুৱা বেগ বজাৰত কিনিবলৈ পোৱা যায় সেই বেগত সোমোৱাৰ পিছত বডিটো ধুনীয়াকৈ সিল কৰি পেলাই সেইটো সেনিটাইজ কৰা হয় 1% সোডিয়াম হাইড্ৰক্লোৰাইড সলিউশন দি পেলাই আৰু কোৱা হৈছে যে 10 পৰা 30 মিনিটৰ ভিতৰত সম্পূৰ্ণৰূপে বীজাণুমুক্ত হৈ যায় সেই বেগটোত কোনোবাই হাত দিলে একো নহয় সেই বেগটোৰ ওপৰত আকৌ এখন ট্ৰান্সপাৰেন্ট পলিথিন পেপাৰ মেৰি পলিথিনৰ মানে সিট মেৰাই সিল কৰি দিয়া হয় দি পেলাই বডিটোত এতিয়া চৰকাৰী অপাৰেটিভ প্ৰচিডিউৰ মতে বডি যিখিনি মানুহে নিব খোজে তেওঁলোকক নিবলৈ দিয়া হয় আৰু যিখিনিয়ে ৰিফিউজ কৰে তেতিয়া সেইখিনি চৰকাৰী খৰচত চৰকাৰী নিয়ম অনুসাৰে শৱদেহৰ সৎকাৰ কৰা হয় এটা কথা সুধিব বিচাৰিছো যে তুমি ক'লা যে বডি বেগত সোমাই দিলে হাইড্ৰক্লোৰাইড দি ট্ৰিট কৰিলে আকৌ প্লাষ্টিক কাভাৰিং দিলে এইখিনি কৰাৰ পিছত যদি ঘৰৰ মানুহখিনিয়ে বোলে শৱটো লৈ যাব বিচাৰে তেওঁ যি ধৰণে দাহ কৰে তেওঁলোকৰ সেইটো কথা আমি পিছত পাতিম তো তেওঁলোকে তেতিয়া চুলে একো নহয় তেওঁলোকে পিপি পিন্ধিব নালাগে নেকি বেসিক স্যানিটাইজেশন প্ৰসেসখিনি মেইনটেইন কৰিব লাগিব যেনেকৈ হ্যান্ড হাইজিন মাস্ক পিন্ধিলে বা বাকি সেফ ডিস্টেন্স মেইনটেইন কৰিলে কিন্তু এনেকুৱা কথা নহয় যে বেগত সোমাৰ পিছত যে তেওঁ পিপি পিন্ধিব লাগিব তেনেকুৱা কোনো ৰুল নাই অপাৰেটিভ প্ৰচিডিউৰ মতে কৈছে যে বেগত সোমাই স্যানিটাইজ কৰি আকৌ প্লাষ্টিক সিট মাৰি যেতিয়া দিয়া হয় তেওঁলোকে বডি ধৰিব পাৰে প্ৰভাইডেড গ্লাভছ পিন্ধি লয় তেওঁলোকে পিপি পিন্ধি পেলাই ধৰিব লাগিব তেনেকুৱা কোনো গাইডলাইনছ নাই আৰু তেওঁলোকে তেনেকৈ বডি সৎকাৰ কৰিব পাৰে নিজৰ ধৰ্ম অনুযায়ী হিন্দু হলে তেওঁলোকে পুৰিব কিন্তু পুৰিবৰ সময়ত তেওঁলোকে বেগটো খুলিব নোৱাৰে বা মুখখন খুলি মুখাগ্নি দিব নোৱাৰে গংগাজল ঢালিব নোৱাৰে ইত্যাদি আৰু যদি তেওঁ ইছলাম ধৰ্মাৱলম্বী লোক হয় তেওঁ বডিটো পুতিব লাগিব অপাৰেটিভ প্ৰচিডিউৰ মতে তেওঁ কমেও 8 ফুট দূৰত্বত পুতিব লাগে ডেপথটো 8 ফুট হ'ব লাগে আৰু পাৰিলে ডিসইনফেক্টেন্ট দি দিব লাগে ব্লিচিং পাউডাৰ জাতীয় আৰু টটালিকে সিমেন্টিং কৰি দিবলৈ কোৱা হৈছে সাৰফেসটো সিমেন্টিং কৰি দিবলৈ আছে আৰু হিন্দু ধৰ্ম মতে বডিটো পুৰি দিব লগত বেগটো থাকিব যদিও শাস্ত্ৰ মতে ক'ব নাপায় যে কাপোৰ এখনো দিব নাপায় লাষ্টত এটা কিন্তু প্লাষ্টিক সিটো যাব বেগো যাব আপোনজনৰ লগত ইয়াৰ পিছত বহুতে প্ৰশ্ন কৰিব যে মানুহজন পুৰিলো ভাল কথা এতিয়া আমি হিন্দু মতে আমি অস্থি লওঁ অস্থিটো কি হ'ব অস্থি একদম নিৰাপদভাৱে কালেক্ট কৰিব পাৰে কাৰণ যেতিয়া ইমান টেম্পাৰেচাৰত বডি এটা পুৰা হয় তাত কোনো কৰোনা লাগি নাথাকে সো এই মিথবিলাক মানুহে আঁতৰাব লাগিব সমাজৰ পৰা তো এতিয়া আমি আলোচনা কৰোঁতে এই সেগতে মই চান্স পাইছো কাৰণে কৈছো বহুত সময়ত দেখিলো বহুত ঘটনাও দেখিলো যে মানুহে শ্মশানত নিবলৈ নিদিয়ে বডিটো পুৰিবলৈ নিদিয়ে যে আমাৰ কৰোনা হৈ যাব তেনেকুৱা কোনো কথা নাই বডিটো সুন্দৰভাৱে নিব পাৰে মৃতকৰো সমানে ৰাইটস থাকে জীৱিত মানুহৰ নিচিনা তেওঁ ডিগনিফাইড ডেথ তেওঁ ডিগনিফাইড হিচাপে লাষ্ট ৰাইট সম্পন্ন কৰিব দিব লাগিব তেওঁ সেইটো অধিকাৰ আৰু তাত মানুহৰ কোনো দ্বিতীয় প্ৰশ্নৰ উদয় হ'ব নাপায় হা প্ৰশ্ন কৰিব পাৰে যে যিখিনি ঠাইত নমাই থব তাত কি জানি কিবা ভাইৰাছ লাগিব মানুহে কিবা কৰিব পাৰে মানুহে স্যানিটাইজ কৰি ল'ব পাৰে অতি সহজ কাম 100-150 টকাতে স্প্ৰেয়াৰ এটা কিনিবলৈ পায় 2 চামুচ ব্লিচিং পাউডাৰ 1 লিটাৰ পানী হিচাপত মিলাই পেলাই স্প্ৰে কৰি থৈ আহিলে জায়গাটোত 10 পৰা 30 মিনিট সময়ৰ ভিতৰত যদি তাত কোনোবা বীজাণু আছিলে সেইখিনি গৌতম ঠিক আছে এই কথাটো বৰ জৰুৰী কাৰণ এই আৰম্ভণিতে যেতিয়া কোভিডৰ মৃত্যু হৈছিলে বহুত জায়গাতে মানে অকল নৰ্থ ইষ্ট বুলিয়ে নহয় আমাৰ নৰ্থ ইষ্টতো দুই এটা দুৰ্ঘটনা হৈছে তেনেকুৱা দুখ লগা ঘটনা আপোনাৰ চেন্নাইৰ পৰাও আমি শুনিছোঁ আৰু বহুত জায়গাতে মানুহে ডেড বডি নিব খুজিছে কোনো শ্মশানতে হওক কবৰস্থানতে হওক নিব পৰা নাই
কাৰণ ৰাইজে ভয় খাইছে যে তেখেতক তাত মানে অন্তিম সংস্কাৰ কৰিলে আৰু কিবা এটা ঘটনা ঘটিব এনেকুৱা ধৰণৰ কথা তো এতিয়া আমি বুজি পালো যে এই কিছুমান চৰকাৰে বান্ধি দিয়া নিয়ম মতে আমি যদি গোটেইখিনি কাম কৰোঁ আৰু তাৰপিছত আমি অস্থি বিসৰ্জনো কৰিব পাৰে হিন্দু মানুহে নিজৰ নিয়ম মতে আৰু কোনো তেনেকুৱা সংক্ৰমণৰ সম্ভাৱনা নাথাকে কিন্তু শাহ আলমে তাত কিবা যোগ দিবলগীয়া কথা আছে নেকি মই প্ৰদীপক এটা কথা জাষ্ট সুধিব বিচাৰিছো ইয়াতে প্ৰদীপ শুনা পাইছা আচ্ছা এতিয়া মানে ইছলাম ধৰ্ম মতে হা বডিটো ঠিক আছে ষ্টেৰিলাইজ কৰি পেলাই বডি বেগত ভৰাই পেলাই হেৰি কৰিলো নহয় জানো তাৰপিছত কবৰস্থানত লৈ গ'ল আমাৰ পিপি কিট পিন্ধা ট্ৰেইনড লেবৰেটৰী টেকনিচিয়ান বা ফ'ৰ্থ গ্ৰেড এমপ্লয়ী যি হওক আৰু লগতে হয়তো ঘৰৰ মানুহ এজন দুজন গ'ল ঠিক আছে এতিয়া আমাৰ ইছলাম ধৰ্মৰ কি হয় তাৰপিছত মানুহজনক জেনেৰেলি আমি যে বগা কাপোৰ দি পেলাই যেটো আমি কাফন বুলি কওঁ হা বগা কাপোৰ নতুন কাপোৰ দি পেলাই হেৰি কৰে এটা যদি কোনোবাই বিচাৰে কাৰণ আমাৰ কিছুমান হেৰি আছে কিছুমান মানুহে তাৰমানে নিজৰ কাফনটো এই মৰাৰ সময়ত যেটো কাপোৰ লাগে এই কাপোৰটো আগতে কিনি থৈ দিয়ে জিন্দা আগতে এটা নিজৰ পইচা দি পেলাই কিনি থৈ দিয়ে আৰু ল'ৰা ছোৱালী বা গাৰ্জেনক কৈ থৈ দিয়ে মই যদি মৰিম মোৰ এই কাপোৰটো দি পেলাই মুকে তোমালোকে হেৰি কৰি দিবা বেলেগৰ পৰা আৰু কাপোৰ কিনাৰ কষ্ট কৰিব নালাগে তেনে ক্ষেত্ৰত এই কাপোৰটো যদি মানুহজন যেহেতু কিনি থৈ দিয়ে তেওঁৰ এটা লাষ্ট ইচ্ছা এটা আছিলে তো এই বডিটো এই কাপোৰটো তাতে দিব পাৰিব অৰ্থাৎ যেটো গাঁত খান্দিলে কবৰ যেটো কওঁ আমি 8 ফুটৰ পৰা 8 ফুট ডিপত খান্দিলে তো ডিপত খান্দি পেলাই তাৰপিছত কাপোৰটো দি পেলাই আকৌ বডিটোতো খুলিব যেহেতু নোৱাৰো এজ পাৰ প্ৰটকল অনুসৰি এছঅপি হিচাপে গতিকে সেই কাপোৰটো দি পেলাই আকৌ কাপোৰটো দি পেলাই গোটেই বডিটো ঢাক খাব দিব পৰা যায় নে নাযায় সুন্দৰ কথা শাহ আলম মই এটোৱে ক'ব খুজিছো যে বডিটো যেতিয়া পেক কৰি দিয়া হয় বডি বেগত সোমাই প্লাষ্টিক সিট ভৰাই সিল কৰি দিয়া হয় তাৰ পিছত বডিটো কোনো কাৰণতে কোনো ধৰ্মাৱলম্বী লোকেই হোক খুলিব নোৱাৰে বডিৰ ওপৰত যি মেৰাবৰ মন যায় কাপোৰ হোক গংগা জল হোক কিবা ফুল হোক কিবা হোক সকলোবিলাক দিব পাৰে সব ওপৰত দিব পাৰে কোনো কাৰণতে খোলা নহব আচ্ছা ভেৰি গুড কোভিড তো এটা খুব কিয়নো বহুত মানুহে এইটো শুনিব বহুত মানুহে ইছলাম ধৰ্ম বুলি কোনো কাৰণতে বডি খোলা নহব আৰু বডি দিলে মই মুখখন চাব কৈছো চেইনডাল অলপ খুলো নেকি কোনো কাৰণতে দিয়া নহয় আৰু সেইকাৰণে কোৱা হৈছে ভাৰত চৰকাৰৰ প্ৰটকল অনুসৰি কোৱা হৈছে যে পাৰিলে ট্ৰান্সপাৰেন্ট বেগ দিব লাগে যাতে মুখখন দেখা পায় মুখখন এনে দেখা পায় আচ্ছা আচ্ছা ভেৰি গুড যাতে ট্ৰান্সপাৰেন্ট সিট এটাৰ মাজেদি মুখখন দেখা পায় কিন্তু কোনো কাৰণতে মই বাৰে বাৰে ৰিপিট কৰিছো বডিৰ বেগটো খুলিব নোৱাৰে মানে তেখেত খুব ডাঙৰ মানুহে হওক বা যিয়েই নহওক পলিথিন থাকিব আৰু সেই বেগ খোলা নহব আৰু সেই বেগৰ ওপৰতে যি ফুল দিয়ে গংগা জল দিয়ে বা চাদৰ সকলো কৰিব তাৰ ওপৰতে দিব লাগিব লাগিলে যি ধৰ্মাৱলম্বী লোকেই নহওক আচ্ছা না এটা ঠিক আছে এটা এনেকা ভুল ধাৰণা বহুত থাকিব পাৰে যে নহয় মই আমি বডি বেগটো খুলি পেলাই আমাৰ নিজৰ কাপোৰ ৰেপ কৰি দিম সেইটো নহব নিশ্চয় পলিথিনটো ওপৰতে দিব লাগিব বডিমতে আৰু কি সমস্যা পাইছা প্ৰেক্টিকেলি মানুহৰ লগত এটাটো ক'লে মানুহবোৰে কেতিয়াবা চাবলৈকো নিবিচাৰে তো এটা এইটো ভাল কথা গভৰ্ণমেণ্টে ভাবিছে যে ট্ৰান্সপাৰেণ্ট বহুতৰ ইচ্ছা থাকিব পাৰে যে মৃতকক হস্পিটেলত সোমোৱাৰ দিনাৰ পৰাই দেখা পোৱা নাই যদি কোভিড পজিটিভ হৈছে তেওঁক আজি হস্পিটেলত সোমোৱাই দিছে ঘৰৰ মানুহখিনি দেখাই পোৱা নাই 10 দিনৰ পিছত তেওঁ আইচিইউত সোমালে তেতিয়াও দেখা নাই তাৰপিছত 15 দিনত মানুহজন ঢুকাই গ'ল নিশ্চয় খুব দুখ লগা কথা এটা কোনোবাই দেউতাকক দেখা পোৱা নাই বা নিজৰ কাৰোবাৰ ৱাইফকে দেখা পোৱা নাই বা ৱাইফে হাজবেণ্ডক দেখা পোৱা নাই তেনে পৰিস্থিতিত যদি ট্ৰান্সপাৰেণ্ট বেগত থাকে মুখখন এটলিষ্ট দেখা পায় বহুতৰে মনত এটা সান্তনা এটা উপলব্ধি কৰিব তেওঁলোকে নহয় জানো সেইটো এটা ভাল আইডিয়া গৌতম বহুমূলীয়া কথা ক'লা মই এটা কথা কম দুৰ্ভাগ্যবশতঃ যিবিলাক বডি বেগ মানে চৰকাৰী বিভাগৰ পৰা দিয়া হৈছে সেইবিলাক ক'লা ৰঙৰ আৰু সেইবিলাক ট্ৰান্সপাৰেন্ট নহয় মই এইটো খুব মই বিচাৰো মানে সেইটো ট্ৰান্সপাৰেন্ট হলে বেছি ভাল আছিল কাৰণ সবে এটলিষ্ট মৰা আপোনজনৰ মুখখন চাবলৈ খোজে দুৰ্ভাগ্যবশতঃ তেওঁলোকে সেইটোৰ পৰা বঞ্চিত হৈ আছে 2 নম্বৰ কথা ষ্টিগমা আৰু ভয়ৰ কাৰণে বহুতে নাযায় চাবলৈ নাযায় বেমাৰটো কিবাকে পাও নেকি এইবোৰ ভয়তো নাযায় গতিকে সেইখিনি কিন্তু ডিপ্ৰাইভ হৈ আছে এইটো সঁচা কথা কিন্তু এই ক্ৰাইচিছৰ সময়ত মই ভাবো মানুহে মনেদি গ্ৰহণ কৰিব লাগিব চিকিৎসা কৰ্মী চিকিৎসক বা অন্য এজেন্সিক বিশ্বাসত ল'ব লাগিব
যে এইজনে মোৰ মানুহজন হয় নিশ্চয় সেইজন তেখেতৰ মানুহকে দিব আৰু বডি বেগবোৰ যেতিয়া দিয়া থাকে তাত আমি লেবেল লগাও যে প্লিজ ডু নট ওপেন দ্য বেগ পেচেণ্টৰ নাম দিয়া থাকিব এড্ৰেছ দিয়া থাকিব সেইবোৰ তাত লেবেলিং কৰি দিয়া হয় যাতে কোনো মানে বিভ্ৰান্তিৰ সৃষ্টি নহয় আৰু যিবিলাক প্ৰব্লেমৰ কথা সুধিছা মেডিকেল লিগেল কেছ বিলাকৰ লগত প্ৰব্লেম ডেফিনেটলি হয় হস্পিটেলত চিকিৎসকবিলাক যেতিয়া ইমাৰ্জেন্সি ডিউটিত থাকে ব্ৰড ডেথ কেছ বহুত আহে মৃতকজন কি হিচাপে মৰিছে তেওঁলোকে নাজানে সেইবিলাকৰ অটপচিৰ কথা আহিব আৰু ব্ৰড ডেথ কেছ এটা লৈ আহি পেলাই যেতিয়া কেজুৱেলিটি দিলে তেতিয়া ডাক্তৰটো চাব লাগিব মৃত আছে নে নাই যি মুহূৰ্তত পৰীক্ষা কৰিব যাব সেই মুহূৰ্তত ডক্টৰে নাজানিব তেওঁ কোভিড পজিটিভ বা নিগেটিভ সেইখিনি সময়ত তেওঁ এই ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰটকল ফলো কৰিব বাধ্য হয় কিয় হয় যে মইতো নাজানো তেওঁ পজিটিভ নে নিগেটিভ তেওঁ পজিটিভ হ'ব পাৰে আৰু যদি তেওঁ পজিটিভ হয় মই পজিটিভ হ'ম তো তেনেকুৱা ধৰণৰ ইছ্যুজ বহুত হয় প্লাছ মেডিকেল লিগেল কেছ বহুত থাকে যেনে ইঞ্জুৰি কেছ আহিব সেক্সুৱেল ক্ৰাইম কেছ আহিব ইত্যাদি ইত্যাদি সেইবিলাকতো কিছুমান ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰটকল বনাই ল'ব লগা হয় নিজৰ পৰিৱেশ সাপেক্ষে বনোৱা উচিত মই ভাবো হস্পিটেলৰ বেকআপ কেনেকুৱা চৰকাৰী গাইডেন্স কেনেকুৱা সেইখিনি অলপ মডিফাই কৰি সকলো চিকিৎসা কৰ্মীয়ে বনাই ল'ব লাগে যিকোনো চিভিল হস্পিটেল বা মডেল হস্পিটেল এনে মই এটা কথা এই ভাবিলো দেই তাৰমানে আমাৰ এই যে আমি কৈছো যে বহুতে নিজৰ সম্বন্ধীয় বা একদম নিজৰ আপোন মানুহৰ মুখখন দেখা নাপায় এনেকুৱা ধৰণৰ কৰিব সুবিধা আছে নেকি যে কোনোবাই মোবাইল ফোনেদি পেলাই ফটোখন তুলি পেলাই কিবা হোৱাটছএপ বা কিবাৰ জৰিয়তে পৰিয়ালক আছে আৰু তেনেকুৱা কৰাও হৈছে বহুত ক্ষেত্ৰত কৰা হৈছে যে ডক্টৰে ফটোখন দিয়ে ইভিন ডক্টৰৰ মোবাইলেৰে যিবিলাকৰ স্মাৰ্টফোন নাথাকে মানে ভিডিঅ' কল কৰি দিয়া হৈছে যিখিনি ডক্টৰে ডিউটিত আছে তেওঁলোকে ইভিন সেইখিনি ফেচিলিটি দিছে যে পিপি পিন্ধি পেলাই তেওঁ নিজৰ ফোনো দিছে কেতিয়াবা কিমানখিনিলৈ ডক্টৰে চেক্ৰিফাইচ কৰিছে সেইখিনি নাম ল'বই লাগিব এই চিকিৎসা কৰ্মী সেইখিনি কৰা হৈছে ফটোও দেখুওৱা হৈছে আমাৰ আৰু 10 মিনিটমান সময় আছে হাতত আমি আৰু দুই এটা প্ৰশ্নৰ কথা পাতিব পাৰো যদি আৰু তেনেকুৱা ধৰণৰ তোমাৰ প্ৰদীপৰ কথাখিনি শুনি ভাল লাগিছে কাৰণ এই দিশটোত আমাৰ সকলোৰে মানে আমি ধৰি লওক চিকিৎসা সেৱাৰ লগত জড়িত চাহ আলমত পৰীক্ষা কৰি প্ৰমাণ কৰি দিয়া এইটোৰ লগত জড়িত কাৰণ তোমালোকে এটা একদম বেলেগ বিভাগৰ লগত জড়িত যিটো এই মই ইয়াতে সংগীতাৰ বহুত বেছি গৌতম মই ইয়াতে দুটামান কথা জাস্ট আৰু এড কৰিব বিচাৰিছো এই যে ৰিগাৰ্ডিং ইনভেষ্টিগেশ্যন ইনভেষ্টিগেশ্যনত এতিয়াও বহুতৰে আছে ভয় এটা আছে যে মোক নাকৰ পৰা মেটেৰিয়েল ল'লে মই দুখ পাই যাম গলৰ পৰা মেটেৰিয়েল দুখ পাই যাম মোৰ কি যেনিবা বেলেগ যিজন টেকনিচিয়ানে মোৰ মানে মোক চেম্পলখিনি ল'ব তেতিয়া তাৰ পৰা মোৰ তাত আহি যাব পাৰে এনেকা কিছুমান এটা বিশ্বাস আছে ইভেন এইটো আমাৰ অলপ শিক্ষিত মানুহৰ মাজতো আছে কিন্তু আচলতে সেইটো নহয় নাকৰ পৰা বা মানে অৰফেৰিংছ বা নজেফেৰিংছৰ পৰা যেতিয়া মেটেৰিয়েল লোৱা হয় এইটো এটা ষ্টেৰাইল মানে বাৰ্ডৰ পৰা দিয়ে কটন বাৰ্ড থাকে ভেৰি সফ্ট এইটোত একদম পেইন নহয় কোনো ধৰণৰ পেইন জাষ্ট এটা হাতচি মাৰাৰ দৰে সেন্সেশন আহিব পাৰে আৰু যেতিয়া অৰফেৰিংছৰ পৰা লোৱা হয় তেতিয়া এটা গেগিং যেটো কাহ এটা উঠিব পাৰে এনেকুৱা ধৰণৰ সেন্সেশন আহে কোনো ধৰণৰ বাকি ভয় কৰিবলগীয়া একো নাথাকে তাতে দুই নম্বৰ কথা যেটো বহুত মানুহে ভাবিব পাৰে যে মোৰ যিজন টেকনিচিয়ানে বা যিজন ডক্টৰে মোৰ স্যাম্পল ললে তেওঁৰ হাতৰ পৰা মোৰ তাত আহিব পাৰে নেকি কিন্তু একচুয়ালি নহয় কিয়নো তেওঁ প্ৰথমতে তেওঁতো নিজকে প্ৰটেকচন লৈছে পিপি কিট পিন্ধা আছে তেওঁৰ যিখিনি গ্লাভছ পিন্ধা আছে ষ্টেৰাইল গ্লাভছ তেওঁ প্ৰত্যেকটো পেশেন্টৰ পিছে চেঞ্জ কৰি আছে স্যানিটাইজ কৰি আছে হাইপোকুলাৰ সলিউশন দি পেলাই সো আলটিমেটলি গোটেইখিনি তেওঁ মেইনটেইন কৰাৰ পিছতে তেওঁ এইখিনি বস্তু যে স্যাম্পলখিনি যেটা কালেকশন কৰে তেতিয়া তাত কোনো ধৰণৰ আমাৰ স্বাস্থ্যকৰ্মীৰ পৰা পেশেন্টৰ গালৈ যোৱাৰ কোনো স্কোপ নাথাকে গতিকে মানুহে এটো ভাবিব নালাগে যে মোৰ পৰা তেওঁৰ পৰা মোৰ তাত আহিব পাৰে কিন্তু ইম্পৰ্টেন্ট কথা এইটো হল খুব জৰুৰী কথা এইটো যে প্ৰত্যেকজন মানুহে এই টেষ্টটো কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগে কাৰণ এইটো বেমাৰত আমি যেটো কম মানে মৃত্যুৰ হাৰ আৰু ইনফেকশনৰ হাৰ ইনফেকশন যেটো ইনসিডেন্স কোৱা হয় এটো বহুত বেছি কিন্তু মৃত্যুৰ হাৰটো তুলনামূলকভাৱে বহুত কম
গতিকে মৃত্যুৰ হাৰটোৰ কথা আমি চিন্তা নকৰি আমি ইনফেকশন যাতে আমাৰ পৰা স্প্ৰেড নকৰে আনডায়াগনোজ হৈ থাকিলে আমাৰ পৰা ইনফেকশন হ'ব পাৰে নিজৰ ফ্যামিলি মেম্বাৰ হ'ব পাৰে নেইবাৰৰ হ'ব পাৰে ওচৰে পাজৰে মানুহ গতিকে সেই কাৰণে সবে ইনফেকশন মানে কৰিব লাগে কৰি পেলাই নিজৰ ষ্টেটাসটো জানিব লাগে আৰু একৰ্ডিংলি এই হিচাপে তেওঁ নিজকে সাৱধানতা অৱলম্বন কৰিব লাগে এইটো খুব জৰুৰী বস্তু এইটোত কোনো ধৰণৰ স্টিগমা বা কোনো ধৰণৰ ভয় তেওঁ মনত আনিব নালাগে খুব ভাল কথা কৈছে খাউণ্ডৰ পৰা মই লাষ্টত বিচাৰিছো কি আহ্বান জনাম আমি এতিয়া সোসাইটি আমি আজিৰ আলোচনাত আমি দুটামান কথা খুব ভালকে মানে ক্লিয়াৰ হৈ গৈছে বুলি ক'ব লাগিব স্পষ্ট হৈ গৈছে প্ৰথমতে মই পৰীক্ষাৰ কথা কওঁ যে মানুহে পৰীক্ষা কৰাটোক লৈ পেলাই ভয় খাব নালাগে পৰীক্ষা কৰাওক পৰীক্ষা কৰিলে আপোনাৰ যদি আজি কোভিড পজিটিভ বুলি ধৰাও পৰে এইটো খুব এটা ডাঙৰ কথা নহয় সামাজিক সংক্ৰমণ হৈছে আৰু হ'বও আৰু সেইটো হোৱাটো প্ৰয়োজন এইটো কাৰণে প্ৰয়োজন যে আমাৰ হাৰ্ড ইমিউনিটি বুলি যিটো শব্দ আমি কওঁ যে ৰাইজৰ যেতিয়া ইনফেকশ্যন হৈ আমাৰ শৰীৰত এণ্টিবডি অৰ্থাৎ সেই বীজাণুটোৰ প্ৰতি যুঁজ দিব পৰা যিবোৰ শৰীৰত বস্তু উৎপাদন হ'ব সেইবোৰ হ'লে আমি অট'মেটিকেলি অন্য যেনেকৈ সামান্য ইনফ্লুৱেঞ্জাৰ প্ৰতিও যুঁজিব পাৰে শৰীৰৰ সেইটো যুঁজিব পাৰিব সেইকাৰণে আমি ভয় খাই থাকিতো লাভ নাই আৰু চাহ আলমে কোৱাৰ দৰে ডেথ ৰেট মৰ্টেলিটি ৰেটটো বহুত কম এইটো বেমাৰ আৰু বহুত মানুহ যিবোৰ মৰিছে তেওঁলোকৰ কোমৰ্বিডিটিজ মানে তেওঁৰ আনুষংগিক আৰু বেমাৰ আছিলে সেইকাৰণে তেওঁ পটককৈ মৃত্যুমুখত আৰু দ্বিতীয় কথাটো যিটো কথা আমাৰ আলোচনা নহয় সেইটো এটা ষ্টিগমা আছে আলোচনা নোহোৱাটো কাৰণ মৃত্যুৰ পিছত কি হ'ব এই কথাটো মানুহে পাতিবলৈ বৰ এটা ভাল নাপায় সকলো সময় কিন্তু এইটো কিমান প্ৰয়োজনীয় কথা কাৰোবাৰ ঘৰত যদি কোনোবাৰ ৰোগী এজন ঢুকাইছে আজি কোভিড হৈ পেলাই তেওঁ বুজি পাব যে নিজৰ মাক দেউতাকক বা একদম ক্লোজ সম্বন্ধীয় মানুহজনক দেখা পোৱা নাই কিন্তু সেই কথাটোৱে তেওঁলোকে আজি আলোচনাৰ পৰা বুজি পাব লাগিব যে আমি যেতিয়া চিকিৎসালয়ৰ পৰা গোটেই প্ৰটেক্টিভ বেগৰ ভিতৰত ভৰাই দিয়া হ'ব ভৰাই দিয়াৰ পিছত সেই আমি পেকেটটো লৈ পেলাই আজি যিকোনো শ্মশানলৈ বা কবৰস্থানলৈ লৈ যোৱাবলৈ আমাৰ ভয় নাই খালি আমি যিখিনি নিয়ম মানিবলৈ কৈছে যে পেকেট কোনো কথাতেই খুলিব নোৱাৰিব বাহিৰতে পেকেটৰ বাহিৰত আমি যি ফুল দিওঁ গংগাজল দিওঁ বা চাদৰ লগাওঁ সেই গোটেইখিনি কৰিব লাগিব আৰু যি ধৰণে আমাক বাৰিয়েল কৰিবলৈ দিছে এই নিয়ম মতে কৰিব লাগিব আৰু বা আমি যদি ক্ৰিমেশ্যন কৰিছোঁ বা আমি সেই শেষৰ কামখিনি আমি সেইমতে কৰিব লাগিব নহয় জানো প্ৰদীপ পদশেষত মই এটা কথা যোগ কৰিব খুজিছো যে যোদ্ধা অকল চিকিৎসা কৰ্মী ডাক্তৰ বা হস্পিটেলত কাম কৰা মানুহ নহয় আমি সমাজৰ প্ৰত্যেকজনে এজন এজন যোদ্ধা আমি সকলোৱে যুঁজ দিব লাগিব চিভিল সোসাইটি হেল্থ কেয়াৰ ওয়ার্কার্স ডক্টৰছ পলিটিশিয়ান সকলোৱে এজন এজন যোদ্ধা আমি একেলগে সকলোৱে যোগদান কৰিলেহে আমি এই ৰণ জিকিব পাৰিম মোৰ সেইটোৱে ধাৰণা একেবাৰে শুদ্ধ কথা প্ৰদীপ আলম তুমিও শেষত কিবা এটা ক'ব বিচাৰিবা নেকি মই ইয়াত এটা কথাই ক'ম যে একচুয়ালি এই বেমাৰটোৰ কাৰণে মানুহৰ মাজত যেটো আতংক আৰু ভয় সোমাইছে এই আতংক আৰু ভয়টো থাকিব নালাগে কাৰণ বেমাৰটোত যেহেতু মৃত্যুৰ হাৰটো ইমানেই কম আৰু যিমানবোৰ পেশেন্ট মৰে সেই পেশেন্ট বিলাকৰ আপুনি মানে তুমি কোৱাৰ মতে কোমৰবিডিটি এছ'চিয়েটেড কিবা এটা থাকে কিন্তু আনফৰ্চুনেটলি কোভিড মানে করোনা ভাইরাস ইনফেকশনটো তাৰ হৈ গ'ল কিন্তু আসলতে কিবা এটা এছ'চিয়েটেড থাকে গতিকে মানুহজন সেইকাৰণে মানুহবিলাকে মিছাকে আতংক হ'ব নালাগে ভয় খাব নালাগে কিন্তু ইনভেষ্টিগেশ্যন কৰাটো খুবেই দৰকাৰ ইনভেষ্টিগেশ্যন নকৰিলে নিজৰ লেভেলটো নিজৰ ষ্টেটাছটো তেওঁ বুজি নাপায় আৰু একৰ্ডিংলি তেওঁ নিজকে প্ৰিপেয়াৰ কৰিব নোৱাৰে যে মই কোনটো লেভেলত আছো মই সঁচাকে শুদ্ধ আছো নে মোৰ গাত ইনফেকশনৰ জাৰ্ম আছে গতিকে মই বেলেগৰ পৰা আঁতৰি থাকিব মোৰ পৰা বেলেগৰ পৰা নাযায় সেইটো সাৱধানতা ল'ব নোৱাৰে গতিকে এইটো খুব ইনভেষ্টিগেশ্যনৰ কাৰণে আগবাঢ়ি অহাটো খুবেই দৰকাৰ আৰু এইটো স্বতঃস্ফূৰ্তভাৱে সবে নিজে আহিব লাগে ঠিক আছে প্ৰদীপ চাহ আলম আমাৰ আজি আলোচনা ভালেই লাগিলে আমি কথা আশা কৰোঁ ৰাইজলৈ আমি দুই এটা কথা পঢ়াব পাৰিলোঁ আৰু কিছুমান এই যিটো আমি ষ্টিগমা বুলি কৈছোঁ মানুহে অদৰকাৰী কথাত আতংকিত হৈছে সেই কথা যে হ'ব নালাগে এই কথাটো মানুহে হয়তো বুজি পাব এই আলোচনাৰ পৰা আৰু আজিলৈ আমি ইমানতে সামৰিলোঁ ধন্যবাদ সকলো নিৰাপদে থাকক কুশলে থাকক ধন্যবাদ